নমস্কাৰ বন্ধুসকল, দুদিনমান আগতে হলিউডৰ এখন ফিল্ম এক্স মেকিনাৰ কাহিনী মই ব্যাখ্যা কৰিছিলোঁ, যিখন চাই আপোনালোকে বহুতে ভাল পালে। কিন্তু সেই ফিল্মখনত এটা ৰবটৰ কাহিনী দেখুওৱা হৈছে, যিটো শুনিবলৈ বহুত ইণ্টাৰেষ্টিং। আৰু আজিও ঠিক তেনেকুৱা এখন ফিল্মৰ কাহিনী আপোনালোকলৈ ব্যাখ্যা কৰিম। এই ফিল্মখনৰ নাম হ'ল লাইফ লাইক। এই ফিল্মখনত দুজন পতি পত্নীৰ কাহিনী দেখুওৱা হৈছে। সিহঁতে মিলি এটা ৰবটক কিনি আনে, কিন্তু সেই ৰবটটোৱে সময় পাৰ হৈ যোৱাৰ পিছত সিহঁত দুয়োৰ মাজত সোমাই পৰে আৰু সিহঁতৰ সম্পৰ্কটো প্ৰায় সলনি হৈ পৰে। সেই ৰবটটোৱে বাৰু শেষলৈ কৰে কি, নে সেই ৰবটটোৰ আঁৰত কিবা ডাঙৰ ৰহস্যহে লুকাই থাকে? যদি এতিয়াই মই কৈ দিওঁ, তেতিয়াহ'লে ফিল্মখন চাইনো কি ভাল লাগিব। আৰু সেইবাবে বলক ফিল্মখনৰ কাহিনীটো একেবাৰে প্ৰথমৰ পৰাই আৰম্ভণি কৰোঁ। কিন্তু তাৰ আগত এটা কথা যে আমাৰ চেনেলৰ ভিডিঅ' চোৱা প্ৰায় 73% লোকে চেনেলটি ছাবস্ক্ৰাইবে নকৰে। নিশ্চয় আপুনিতো ছাবস্ক্ৰাইব কৰিবই, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে ভৱিষ্যতলৈ এনেকুৱা ভিডিঅ' চাবলৈ পায়। এই ফিল্মখনৰ আৰম্ভণি হয় ছফিয়া নামৰ এগৰাকী ছোৱালীৰ পৰা। দেখুওৱা হয় যে তাই নিজৰ হাজবেণ্ড জেমছৰ লগত বাহিৰত থিয় হৈ আছে। সিহঁতে এখন চোফা কিনি আনিছে, যিখন এতিয়া ভিতৰলৈ সোমাই লৈ যাই আছে। এয়া দেখি গম পোৱা যায় যে সিহঁতে এটি মিডল ক্লাছ লাইফ জীয়াই আছে। তেনেতে এয়াও গম পোৱা যায় যে জেমছৰ দেউতাক এজন ধনী বিজনেছমেন, কিন্তু কিবা এটা কাৰণত জেমছে তাৰ দেউতাকৰ পৰা দূৰত থাকে আৰু ইয়াত সি ছফিয়াৰ লগত এটি সাধাৰণ জীৱন জীয়াই আছে। কিন্তু তেনেতে এদিন এখন খবৰ আহে যে জেমছৰ দেউতাক ঢুকালে, কিন্তু তেওঁ মৃত্যুৰ আগতে নিজৰ গোটেই সম্পত্তি আৰু বিজনেছ নিজৰ ল'ৰাৰ নামত অৰ্থাৎ জেমছৰ নামত কৰি থৈ গৈছে। আৰু সেইবাবে জেমছ আৰু ছফিয়া তাৰ দেউতাকৰ ঘৰলৈ যাবলগীয়া হয় আৰু তাত গৈ বিজনেছৰ দায়িত্ব তাৰ ওপৰতে আহি পৰে। ইয়ালৈ অহাৰ পিছত ছফিয়াই কয় যে ইয়াত আমি থাকিবই নোৱাৰিম, কিয়নো আমি এনেকুৱা জীৱন জীয়াবই নোৱাৰিম। কিন্তু তেতিয়া জেমছে তাইক বুজায়, তেতিয়াৰ পৰা এয়াই আমাৰ জীৱন। তেতিয়া ছফিয়া মানিবলগীয়া হয়। আচলতে ছফিয়াৰ এইবোৰৰ অভ্যাস নাছিলে, সিহঁতে সাধাৰণ জীৱন জীয়াই আছিলে। কিন্তু দেখুওৱা হয় যে পিছদিনাখন ৰাতিপুৱাই ছফিয়াই কাম কৰা দুজন চাকৰক ঘৰৰ পৰা ওলাই দিয়ে। এয়া দেখি জেমছে সোধে যে তুমি এনেকুৱা কিয় কৰিলা, এতিয়া ঘৰৰ কামবোৰ কোনে কৰিব? তেতিয়া ছফিয়াই কয় যে এই গোটেই ঘৰৰ কামবোৰ মই নিজেই কৰিব পাৰিম, কিন্তু আগৰ পৰাই মই নিজৰ কামবোৰ নিজেই কৰি আহিছিলোঁ আৰু এতিয়াও নিজেই কৰিম। তেতিয়া দেখুওৱা হয় যে জেমছে নিজৰ কামলৈ ওলাই গৈছে আৰু আনফালে ছফিয়াই ঘৰৰ কামবোৰ কৰি আছে। কামলৈ যোৱাৰ পিছত জেমছৰ টেনশ্যন হয়, কিয়নো তাৰ দেউতাকৰ বিজনেছটো বহুত ডাঙৰ আছিলে আৰু এতিয়া এই গোটেই ডাঙৰ বিজনেছৰ দায়িত্ব তাৰ ওপৰত আহি পৰিছে। আৰু আনফালে দেখুওৱা হয় যে ছফিয়াই ঘৰৰ কামবোৰ অকলে কৰিবই পৰা নাই। তেতিয়াহে তাই বুজি পায় যে এই ঘৰখন কিমান বিশাল। তেতিয়া তাই জেমছলৈ ফোন কৰে আৰু কয় যে ঘৰৰ কামবোৰ মই অকলে কৰিবই নোৱাৰিম, তুমি কাৰোবাক লৈ আহা যাতে এই ঘৰৰ কামবোৰ কৰিব পাৰে। অফিচৰ কাম শেষ কৰাৰ পিছত দেখুওৱা হয় যে জেমছে নিজৰ এজন বন্ধুৰ লগত কথা পাতি আছে। সেই লোকজনে এই অফিচটোৱে কাম কৰিছিলে। তেতিয়া সেই লোকজনে কয় যে তোমাৰ দেউতাৰ এই অফিচতে এজন চাইণ্টিষ্টে কাম কৰে। সেই চাইণ্টিষ্টজনে বহুতো ৰবটছো বনাইছে আৰু তেওঁৰ দেউতাকেও আমাৰ এই কোম্পানীতে কাম কৰিছিলে। যিহেতু এতিয়া তুমি এই কোম্পানীৰ মালিক হয়, নিশ্চয় তুমি তেওঁক কিবা সুধিবই পাৰিবা। তেতিয়া জেমছে সেই চাইণ্টিষ্টজনৰ ওচৰলৈ যায়। তেতিয়া সেই চাইণ্টিষ্টজনে ৰবটবোৰ দেখুৱায়। এইবোৰ দেখি সি বহুত আচৰিত হয় আৰু ছফিয়াকো ইয়ালৈ মাতি আনে। যেতিয়া ছফিয়া এই কোম্পানীটোলৈ আহে, তেতিয়া বহুতো ৰবট সিহঁতে দেখা পায়। এই ৰবটছবোৰ দেখি সিহঁত আচৰিত হয়, কিয়নো ৰবটছবোৰ দেখিবলৈ প্ৰায় মানুহৰ দৰেই আছিলে। তেতিয়া চাইণ্টিষ্টজনে কয় যে সিহঁতে মানুহৰ দৰে কামবোৰো কৰিব পাৰিব আৰু যিবোৰ কথা আপোনালোকে ক'ব সেইবোৰ কথা এই ৰবটছবোৰে মানিব। আপুনি এতিয়া যিকোনো এটা ৰবট চুজ কৰক। তেতিয়া জেমছ আৰু ছফিয়াই মিলি হেনৰি নামৰ এটা ৰবটক চুজ কৰে। তেতিয়া চাইণ্টিষ্টজনে এই কথাবোৰত বিশ্বাস কৰাবলৈ সেই হেনৰি নামৰ ৰবটটোক জেমছৰ জোতা চিলিকিবলৈ দিয়ে। তেতিয়া হেনৰি নামৰ সেই ৰবটটোৱে জেমছৰ জোতাও চিলেকে। দেখুওৱা হয় যে পিছদিনাৰ পৰাই হেনৰি গোটেই ঘৰখনৰ কামবোৰ কৰি আছে। এইবোৰ দেখি ছফিয়াই বহুত ভাল পায়। আচলতে সি গোটেই ঘৰখনৰ সকলোবোৰ কামেই কৰি পেলাইছিলে। আৰু আনফালে টেনশ্যনত থকা জেমছ যেতিয়া ঘৰলৈ আহিছিল, তেতিয়া কথা পাতিবলৈ তাৰ ওচৰত কোনোবা আছিলে। আৰু এই ৰবটবোৰে তাৰ এই কথাবোৰ শুনি অশান্তি হ'ব নাছিল, কিয়নো সি যাক নিজৰ এই টেনশ্যনবোৰৰ কথা কয় সি অশান্তি পায়। আৰু সেইবাবে জেমছেও এতিয়া এই ৰবটটোক ভাল পাইছিলে। দেখুওৱা হয় যে ছফিয়ে যেতিয়া অকলে থাকে, তেতিয়া হেনৰিৰ লগতে কিতাপ পঢ়ে, ইয়াৰ উপৰি কথা পাতে আৰু এনেকৈ তাইও এতিয়া বৰ নহয়। আৰু আনফালে যেতিয়া জেমছে কামবোৰ কৰি আহে, তেতিয়া সিও তাৰ লগত বহুত খেল খেলে আৰু সিও নিজৰ মনৰ কথাবোৰ হেনৰিৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু হেনৰিৰ বাবে এই দুয়ো পতি পত্নীৰ অশান্তি জীৱনটোত এতিয়া শান্তি আহি পৰে, কিয়নো হেনৰিয়ে গোটেইবোৰ কাম কৰে আৰু হেনৰিৰ লগতো সিহঁতে ভালদৰে থাকিব পাৰে। আৰু হেনৰিও সিহঁতৰ লগত মিলি গৈছিলে। সিহঁতে যিবোৰ কথা কৈছিল সেইবোৰৰ ভাল ভাল উত্তৰে দিছিলে। কিন্তু এদিনাখন যেতিয়া ছফিয়াই সোধে যে তোমাৰ তাত ফিলিংছ অৰ্থাৎ অনুভৱ আছে নেকি, তুমি প্ৰেম ভালপোৱা এইবোৰ বুজি পোৱা নেকি, ইয়াৰ উপৰি বেয়া লগা ভাল লগা এইবোৰ বুজি পোৱা নেকি,
তেতিয়া সি কয় যে মই এটা কথা বুজি পাওঁ যে মোৰ ক্লায়েণ্ট অৰ্থাৎ আপোনালোকে যদি সুখী তেতিয়াহ'লে ময়ো সুখী হ'ম আৰু যদিহে আপোনালোকে বেজাৰ হৈ পৰে বা কিবা চিন্তাত থাকে তেতিয়াহ'লে মই নিশ্চয় সেই কথাটো সুধিম আৰু সেইটো ঠিক কৰিবলৈ চেষ্টা কৰিম ছফিৰ এই প্ৰশ্নটো শুনা পাই জেমছে অলপমান সন্দেহ কৰে জেমছে ভাবে যে ছফিয়ে হয়তো হেনৰিক মানুহ বুলি ভাবি আছে আৰু এইটো কথা সঁচাই আছিলে কিন্তু ছফিয়ে হেনৰিৰ লগত থাকি থাকি হেনৰিক নিজৰ বন্ধুৰ দৰে মানি লৈছিলে আৰু তাই এয়াই ভাবি আছিল যে হেনৰি ৰবট নহয় বৰঞ্চ এজন মানুহে হয় তেতিয়া জেমছে অলপমান বেয়াকৈ কয় জেমছে কয় যে তুমি ৰবট হয় আৰু ৰবটৰ দৰেই থাকিবা তুমি মানৱীয় ফিলিংছবোৰ কি হয় সেইবোৰ বুজিবলৈও চেষ্টা নকৰিবা এয়া শুনি ছফিয়েও অলপমান সন্দেহ কৰে যে জেমছে এনেকৈ কিয় কৈ আছে আৰু সেইটো কথাত ৰিপ্লাইত হেনৰিয়ে অ'কে বুলি কয় দেখুওৱা হয় যে ৰাতি জেমছে ছফিয়াক বুজাই আছে যে তুমি হেনৰিৰ লগত মানুহৰ দৰে ব্যৱহাৰ নকৰিবা চাইণ্টিষ্টে আমাক আগতেই কৈছে যে যদিহে আমি তাৰ লগত মানুহৰ দৰে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সিও নিজকে মানুহ ভাবিব আৰু তাৰ মনতো বহুতো ফিলিংছ জাগি উঠিব কিন্তু ছফিয়ে কয় যে সি এজন মোৰ ভাল বন্ধু হয় আৰু মই তাক মানুহ বুলি ভাবোঁ আৰু সদায় মানিম কিন্তু তাৰ লগত মই বহুত সময় কটাব পাৰোঁ আৰু সিও মোৰ লগত ভাল ব্যৱহাৰ কৰে এইবোৰ শুনি জেমছৰ বহুত খং উঠে আৰু তেতিয়া সিহঁতৰ মাজত কাজিয়া হয় কিন্তু জেমছে জানিছিলে যে যদিহে তাক মানুহ বুলি ভবা যায় তেতিয়াহ'লে সিও নিজকে মানুহ বুলি ভাবিব যেহেতু ছফিয়ে জেমছৰ কথা মনত নাছিলে সেইবাবে জেমছে এতিয়া হেনৰিৰ ওচৰলৈ যায় আৰু হেনৰিক কয় যে তুমি মোৰ পত্নীৰ পৰা অলপমান আঁতৰত থাকিবা আচলতে ছফি হেনৰিৰ প্ৰতি অলপমান আকৰ্ষিত হৈছিলে কিন্তু কম বেছি জেমছেও হেনৰিৰ প্ৰতি আকৰ্ষিত হৈছিলে কিন্তু হেনৰি একেবাৰে পাৰফেক্ট আছিলে সিহঁতৰ সকলোবোৰ কথা শুনিছিলে আৰু সি দেখিবলৈ বহুত ভাল আছিলে আৰু সেইবাবে কম বেছি পৰিমাণে সিহঁত দুয়ো হেনৰিৰ প্ৰতি আকৰ্ষিত হৈছিলে দেখুওৱা হয় যে যেতিয়া ছফি ঘৰত নাথাকে তেতিয়া হেনৰিৰ লগত জেমছে অলপমান বেয়া কাম কৰি পেলায় কিয়নো সি তেতিয়া নিজকে ৰখাবই নোৱাৰে আৰু এই বস্তুটোৰ বাবে হেনৰিৰ বহুত বেয়া লাগে কিন্তু তথাপিও সি এই কথাটো লুকাই ৰাখে কিন্তু তেতিয়া জেমছে তাক কয় যে ছফিৰ লগত তুমি বেছি কথা নাপাতিবা তেতিয়া হেনৰিয়ে কয় মই কিবা ভুল কাম কৰিলোঁ নেকি তেতিয়া জেমছে কয় যে তুমি মোক প্ৰশ্ন নকৰিবা মই কেৱল তোমাকহে প্ৰশ্ন কৰিম আৰু আদেশ দিম কিন্তু ইয়াৰে ওলোটাহে হেনৰিয়ে কৰে হেনৰিয়ে গৈ ছফিক কৈ দিয়ে যে ছফিৰ লগত কথা পাতিবলৈ জেমছে মানা কৰিছে আৰু লগতে এয়াও কৈ দিয়ে যে তাৰ লগত জেমছে কিমান বেয়া কাম কৰিছে তেতিয়া ছফিৰ বহুত খং উঠে আৰু তাই ঘৰ এৰি গুচি যায় এইবোৰ গম পোৱাৰ পিছত জেমছৰ বহুত বেয়া লাগে তেতিয়া হেনৰি জেমছৰ ওচৰলৈ আহে আৰু হেনৰিয়ে কয় যে এইবোৰ মোৰ কাৰণে হোৱা নাই আচলতে যেতিয়াৰ পৰা তোমালোকে এই ঘৰখনলৈ আহিছা তেতিয়াৰ পৰা তুমি বিজনেছৰ দায়িত্ব লৈছা আনহাতে ছফি অকলশৰীয়া হৈ পৰিছে আৰু বেছিভাগ সময় ছফিৰ লগত ময়ে থাকোঁ আৰু তাই মোৰ লগত বহুত সময় কটায় আৰু সেইবাবে তাই মোৰ প্ৰতি আকৰ্ষিত হৈ গৈছিল আৰু ইয়াত মোৰ একো দুখ নাই তোমাৰহে দুখ আছে কিন্তু তুমি বেছি সময় ছফিক দিয়াই নাছিলা তেতিয়া জেমছেও এই কথাটো বুজি পায় আৰু জেমছে ছফিলৈ ফোন কৰে আৰু চৰি বুলিও কয় আৰু কয় যে সোনকালে ঘৰলৈ আহা কিন্তু পিছত ছফি ঘৰলৈ আহি যায় ছফি ঘৰলৈ অহাৰ পিছত হেনৰিয়ে ছফিক মাছাজ দি থাকে কিন্তু সেই সময়তে হেনৰিয়ে তাইক আই লাভ ইউ বুলি কয় তাইক কয় যে হেনৰিয়ে তাইক ভাল পায় এয়া শুনি ছফিয়ে আচৰিত হয় ছফিয়ে ভাবে যে এয়া সি কি কৈ আছে কিয়নো এতিয়া এই ৰবটটোৰ মনত মানৱীয় ফিলিংছ আহি পৰিছিল এইবোৰ শুনি তাই আচৰিত হয় আৰু কয় যে তুমি য'ৰ পৰা আহিছিলা তাতে গুচি যোৱা আৰু এই কথাটো গৈ তাই জেমছকো কয় তাই কয় যে হেনৰিয়ে তাইক আই লাভ ইউ কৈছে এয়া শুনি জেমছৰ বহুত খং উঠে আৰু সি তাক মাৰিবলৈ গুচি যায় সি হেনৰিক গৈ এটা ঘুচা মাৰে যাৰ ফলত হেনৰিয়েও বহুত দুখ পায় আৰু কয় যে মোৰ ভুল কি আছিলে তেতিয়া জেমছে ছফিক কয় যে এই ভুলটো আমাৰে আছিলে কিয়নো আমিয়ে তাক মানুহৰ দৰে ব্যৱহাৰ কৰিছিলোঁ আৰু সেইবাবে এইবোৰ বস্তু তাৰ ভিতৰত আহি পৰিছে তেতিয়া হেনৰিয়ে গম পাই যায় যে এতিয়া সিহঁতে হেনৰিক ঘূৰাই পঠাব কিন্তু হেনৰিয়ে এইটো বিচৰা নাছিলে আৰু সেইবাবে কয় যে মোক ক্ষমা কৰি দিয়ক মই আগৰ পৰা একো এনেকুৱা নকৰোঁ মোক ইয়াত থাকিবলৈ দিয়ক আপোনালোকে মোক চাইণ্টিষ্টৰ ওচৰলৈ নপঠাব কিন্তু চাইণ্টিষ্ট লোকজন বহুত বেয়া তেওঁ বহুতো মিছা কথা কৈছে তেতিয়া চাইণ্টিষ্টো ইয়ালৈ আহি পৰে আৰু যেতিয়া চাইণ্টিষ্টে হেনৰিক ল'বলৈ আহে তেতিয়া হেনৰি গোটেই সঁচা কথা কৈ দিয়ে তেতিয়াহে গম পোৱা যায় যে হেনৰিৰ আচল ৰূপটো কি আচলতে প্ৰথমৰ পৰাই গম পোৱা গৈছিল যে হেনৰি দেখাত এটি ৰবটৰ দৰে নহয় সি দেখাত একেবাৰে মানুহৰ দৰে আৰু সি সঁচাকৈ এজন মানুহেই আছিলে আচলতে সেই চাইণ্টিষ্টজন আৰু সেই চাইণ্টিষ্টজনৰ দেউতাকে আগৰে পৰা ৰবট বনোৱা নাছিলে বৰঞ্চ মানুহৰ ওপৰতে কিছুমান এক্সপেৰিমেণ্ট কৰি আছিলে তেওঁলোকে মানুহৰ ব্ৰেইন ৱাছ কৰিছিলে আৰু মানুহৰ ব্ৰেইনত কিছুমান এনেকুৱা কথা সোমাই দিছিলে যাৰ বাবে তেওঁলোক একেবাৰে পাৰফেক্ট হৈ পৰিছিলে তেওঁলোকৰ ক্লায়েণ্টছে অৰ্থাৎ মালিকে তেওঁলোকক যিবোৰ কথা ক'ব তেওঁলোকে কেৱল সেইবোৰে মানিব কিন্তু হেনৰি ছফি আৰু জেমছৰ লগত থাকি থাকি তাৰ সেই ব্ৰেইন ৱাছৰ বস্তুখিনি নোহোৱা হৈ গৈছিলে আৰু এতিয়া সিও এজন মানুহ হৈ পৰিছিলে আৰু সেইবাবে গোটেইবোৰ সঁচা কথা সি কৈ দিয়ে
তেতিয়া জেমছ আৰু ছফিয়ে এইবোৰ কথা গম পায় আৰু গোটেইবোৰ মানুহক বচাবলৈ সিহঁতে কোম্পানীলৈ গুচি যায়। তাত গৈ সিহঁতে পুলিচক মাতে আৰু পুলিচে আহি সকলো মানুহকে ধৰে আৰু তেওঁলোকক ঠিক কৰিবলৈ এখন ঠাইলৈ লৈ যায়। আহাতে চাইণ্টিষ্টক পুলিচে বিচাৰি থাকে। তেতিয়া চাইণ্টিষ্টৰ যেতিয়া এই কথাবোৰ লিক হয় তেতিয়া চাইণ্টিষ্টজনৰ বহুত খং উঠে আৰু সি ছফি আৰু জেমছক মাৰিবলৈ ওলাই পৰে। যেতিয়া চাইণ্টিষ্টজন ছফি আৰু জেমছৰ ওচৰলৈ আহি যায় তেতিয়া হেনৰি তাত আহে। হেনৰিয়ে চাইণ্টিষ্টজনকে মাৰি পেলায়। আচলতে সেই চাইণ্টিষ্টজনে সৰুৰে পৰা তাক লালন পালন কৰি আছিলে, কিন্তু লগতে ব্ৰেইন ৱাছো কৰি আছিলে। সি যেতিয়া মাৰি থাকে তেতিয়া তাৰ বহুত বেয়া লাগে আৰু সেয়াবে সেই বন্দুকটোৰে সিও আত্মহত্যা কৰে। এয়া দেখি জেমছ আৰু ছফিৰ বহুত বেয়া লাগে আৰু সেই চিনটো তাতে কাট হয় আৰু 5 বছৰৰ পিছৰ কাহিনী দেখুওৱা হয় যে এতিয়া ছফি আৰু জেমছে নিজৰ জীৱনটো ভালদৰে জীয়াই আছে। সিহঁত এতিয়া দুয়ো সুখী আৰু তেতিয়াই দেখুওৱা হয় যে সিহঁতৰ এটা ল'ৰাও আছে যাৰ নাম হ'ল হেনৰি, কিয়নো সিহঁত দুয়ো হেনৰিক ভাল পাইছিলে আৰু হেনৰিও সিহঁত দুয়োৰে ভাল বন্ধু আছিলে আৰু সেইবাবে সিহঁতে হেনৰিক কেতিয়াও পাহৰিব নোৱাৰিব বুলি নিজৰ ল'ৰাটোৰ নাম হেনৰি ৰাখে আৰু এনেকৈ এই ফিল্মখনৰ অন্ত পৰে। তেন্তে বন্ধুসকল আজিৰ গানখিনিয়ে টাটা বাই।